Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলত আনি টিভিটোলৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ কিমান ভালে আছে আপোনালোকে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ টাইম 2টা হৈ গৈছে অলৰেডি এইফালে দুপৰীয়াৰ কাৰণে বনোৱা মেলা প্ৰায় হ'লে আৰু অকণমানি বাকী আছে মাক চব্জি কাটি বাছি দিলোঁ মায়ে বনাই আছে কাৰণ অকণমান বেডশ্বীট মানে ধুই দিছোঁ দেই আৰু তুলি চলি যিবোৰ আছে ৰ'দত দিছোঁ আৰু মানে সেইবোৰ উঠাওঁতে মেলোঁতে মানে ভিডিঅ' কৰিম বুলি আৰু কৰা হোৱা নাই সেইকাৰণে হ'বলৈ এতিয়া ষ্টাৰ্ট কৰি যিহেতু ডেইলি ব্লগ দিওঁৱে আৰু গাৰ্গী কাপোৰকেইটাও উঠালোঁ আৰু কালি যি দিছিলে দাদাজনে গাৰ্গী গিফ্ট আমাৰ দেউতাৰ মানে লগৰ এয়া এইযোৰ মানে পিন্ধাইছিলোঁ দাদা ভাবিছে পেচাব কৰিছিল পেচাব কৰা নাই মানে ওপৰযোৰ পিন্ধি আছে তাই দাদাৰ ওচৰত এতিয়া কান্ধত মানে লৈ ফুৰাই আছে দাদাই তো যে নহওক আৰু কেইটামান কাপোৰ উঠাই আহিছোঁ গৰম কাপোৰ কাঢ়ি সেইবোৰ ফোল্ড কৰি থওঁ আৰু মোৰ কাপোৰ বাকী আছে আৰু বাহিৰতো কাপোৰ কেইটামান ধুই দিছিলোঁ সেইবোৰ শুকুৱাই নাই কিছুমান শুকাইছে কিছুমান শুকাই নাই কালিবোৰ শুকাইছে সেইবোৰ লৈ আহিলোঁ আৰু মাও লৈ আহিছে পিনাকৰ মোৰ সেইবোৰে ফোল্ড কৰি মেলি থৈ দিওঁ তো পাকঘৰত গৈ দেখুৱাইছোঁ কি বনোৱা হৈছে মূলা হৈছে শুকান মাছৰ লগত মূলা আৰু কালি যে মাছ থৈছিলোঁ অকণমানি মাছখিনি খালি বনোৱা হৈছে আৰু এইবোৰে আৰু কিবা বনাইছে পাকঘৰত গ'লে গম পাম মই এনেই মূলা কাটি দিছোঁ তাৰপিছত অকল মূলাই কাটি দিছোঁ আৰু মাছখিনি অকণমান কাটি দিছোঁ শুকান মাছ যিহেতু তো সেইবোৰে কাপোৰবোৰ ফল্ড কৰি লওঁ কাকি ল'ব আছে দাদাই গাটো বাজে দাদা আকৌ ক'ৰবাত ইনভাইট আছে যাব আৰু সকাম ৰাতি যাব তো যি নহওক আজি এনেকৈ ষ্টাৰ্ট কৰিছে চাৰি বাহিৰ ফালে কিন্তু কি হয় কিনি দেখুৱাব আছে কাপোৰ ফল্ড কৰোঁ আৰু কাকিবোৰ লৈ আহিলোঁ দাদাই গাটো বাজে ভাত পানী খাই ল'লোঁ আৰু এইয়া চাওক হি টাটা টাটা দে টাটা 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 ড্ৰেছ পিন্ধাই দিলোঁ সেয়ে পিন্ধাই দিলোঁ টাটা ষ্ট্ৰেচেবল হয় কিন্তু দেই কাপোৰযোৰ যে ষ্ট্ৰেচেবল টাটা চক্স পিন্ধা নাই দুটা চক্স মানে দুযোৰ চক্স পেচাব কৰি ভিজাই দিছে আৰু দুযোৰ আছে এই পাপাক দেখা পাইছে তাৰ পাপাক দেখা পাইছে যে পাপাক দেখা পাই ঐ বাপৰে বাপ A few moments later. তো গাইজ গুড ইভিনিং সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ আৰু এতিয়া চাহ খাম বহিছে অকণমান মুড়ি সানি মৰিছোঁ দেই টাইম 6:30 পাৰ হৈ গৈছে তো পটাপট চাহ বনাই মেলি খাওঁ আৰু গাগীও খুৱাবলৈ আছে তাইক মেডিচিন খোৱালেও লাহেকৈ খুৱাম আৰু যিহেতু অলপ আগত টোপনিৰ পৰা উঠিছে ফিডিং কৰা দিয়া হৈছে এতিয়া নাখাব অকণমান সময় পিছত খুৱাম আৰু মানে আধা ঘণ্টামান পিছত খুৱাম মেডিচিনটো মানে আধা ঘণ্টা মেডিচিনটো খুৱাই আধা ঘণ্টা গেপ দিব লাগে আৰু চাহ বনাই লওঁ বনাই মেলি গাইজ হৈ গৈছে আমাৰ চাহ হৈ গৈছে মানে মোৰ কাৰণে লাল চাহ অকণমান ৰাখিলোঁ ৰাখি আৰু এইফালে তিনিজনৰ কাৰণে গাখীৰ চাহ আৰু এয়া চানা নাই দেই উইদাউট চানা মুড়ি তেল দেও না আৰু তেল দিওঁ বেছি মুড়িত লগত খাওঁ আৰু আৰামত খাওঁ পিনাক আহিছিল আহি আকৌ ওলাই গ'ল মানে অকণমান কাম আছে যে ওলাই গ'ল আমিয়ে খাই মেলি লওঁ আৰু আজি মুড়ি পাৰ্টি চাহ পানী খাই মেলি গাখীৰ খুৱাবলৈ লৈছিলোঁ পিনাক আহিলে পৰঠা নিছে বুলি কৈছে আৰু বৌহঁতে মানে আছেই মানে কি হৈছে তেওঁলোকৰ ঘৰত মানে চাৰ্জ মানে লাইন নাই মোবাইলত চাৰ্জ দি আছে পিনাক আহিলে পৰঠা লৈছে পৰঠাখিনি মানে ময়ো খাওঁ বহুতকো দিওঁ আৰু আনিছে যে ঠাণ্ডাই হৈ গৈছে পৰঠা দিওঁ আৰু দি মেলি খাই লওঁ কলনিৰ পৰা লৈ আৰু এই চব্জি আৰু এই পৰঠাও চাইজ সৰু চাইজ বৌ আৰু ছোৱালীক দি থৈ আহিলোঁ এতিয়া মা পিনাক মই এতিয়া ভগাই মেলি খাম আৰু তো গাইজ গাখীৰ খুৱাই মেলি থৈ আহিলোঁ তাই মানে ইমান কাজিয়া বৌ আহিছে যে আৰু তাইৰ লগত মানে ইমান কাজিয়া বৌৰ লগত মানে কি ক'ম আৰু আজিকালি কাজিয়া কৰিব পৰা হৈ গৈছে নহয় শুইছিলোঁ পূৰা দম দিয়ে দেই এনেকৈ দম চম দি মেলি ফিটিং কৰাই শুৱালোঁ মানে তাই নুশুৱে তাৰমানে নুশুৱে
তো বহুত জবৰদস্তিকৈ খোৱালোঁ আৰু তেতিয়া ৰাতি কাৰণে বনাই আছোঁ সন্ধিয়াতে মানে মায়ে কৈছিল অকণমান দালি ভিজাই ৰাখিবলৈ ভিজাই ৰাখিছিলোঁ এতিয়া মানে সেইখিনি অকণমান বৰা বনাম মাছ চব্জিও আছে উৰহি মানে উৰহি নহয় দেই মূলাৰে শুকান মাছ বনাইছিলে সেয়াও আছে দালিও আছে হ'লে মানে মায়ে অকণমান কৈছে দালি বৰা কৰি পিঠাটো যিহেতু ভাল পায় তো দালি অকণ ভিজাই ৰাখিছোঁ সেয়ে ৰেডি কৰি মিক্স কৰি জলকীয়া পিঁয়াজ কাটি মেলি চব সানি ৰেডি কৰিলোঁ এয়া ৰেডি কৰিলোঁ এতিয়া জাষ্ট বনাবলৈ বাকী আছে আৰু জলকীয়া ভাজি এয়া জলকীয়া কেইটামান দিলোঁ দুটামান বেছিকৈ দিলোঁ থাকিলে ৰাতিপুৱা খাবৰ কাৰণ মানে দালি বেছিকৈ ভিজাইছোঁ কাৰণ পিনাক অকণমান দালিৰ পৰা ভাল পায় তো থাকিলে মানে অহাকালিও খাব পৰা যাব আৰু সেইকাৰণে মই বেছিকৈ ভিজালোঁ তো বনালেও জলকীয়াও হৈ গৈছে ভাজি হৈ গৈছে মানে আৰু ভাতো হৈ গৈছে আৰু মাছটো অকণমান গৰম কৰোঁ আৰু ভাত হৈ গৈছে ভাতখিনি নমাই মাছটো গৰম কৰিলোঁ আকৌ গাৰ্গী মানে আকৌ উঠি গৈছিলে দেই ফিটিং কৰা থৈ আহিলোঁ মায়ে মানে অকণমান লাৰিছে আৰু বৰাবৰ মাৰ হাত বিষ মানে ভালে পোৱা নাই মেডিচিন খালে হ'লেও মানে ভাল পোৱা নাই দেই গম নাপাওঁ কিবা হৈছে মই কৈছোঁ আৰু ভাল ডক্তৰ এটা দেখুৱাবলৈ মানে গুৱাহাটীত যায় দেখি বা কৰে যিবোৰ আৰু এয়া জলকীয়া কেইটামান ভাজি কৰিছোঁ এইবোৰে 10টা বাজি গৈছে দেই খাই পটককৈ হৈ যাম আৰু কাৰণ দালি বৰা গৰম গৰম খাবলৈ ভাল কিন্তু মচমচীয়া যে পিনাকক ফোন কৰোঁ এবাৰ কৰিছোঁ দেই সি মানে আহি আছে বুলি কৈছে মানে আহি আছোঁ বুলি কৈছে তাক এবাৰ ফোন কৰোঁ আৰু ফোন কৰি মেলি কওঁ যে দালি বৰা হৈ গৈছে পটককৈ আহা হ'ব দেউতা আহিলে দাদা আৰু পিনাক আহিব বাকী আছে তো যেন হওক আৰু ব্লগটো আজি এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নপাহৰিব আকৌ লগ পাম এইটো ব্লগ সৈতে ভালে থাকক আপোনালোকে বাই বাই গুড নাইট